যিহেতু গৰম বন্ধ সেই গতিকে মা ঘৰলৈ আহি আছোঁ সেই গতিকে নালাগে দিয়া যিহেতু মাহঁতৰ ঘৰতে খালি হাতে যাব নোৱাৰি হয়নে নহয় বাৰু সেয়া আকৌ আমি মাহঁতৰ ঘৰতে গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশ আমাৰ অসমত ইমান ধুনীয়া পৰিৱেশ ৰাস্তাবিলাক ইমান ধুনীয়া মই বোলো মানুহজনক কৈছোঁ মই অসমত জন্ম ল'লোঁ ভালেই হ'ল ইমান ধুনীয়া পৰিৱেশৰ মাজত জন্ম লৈছোঁ হয়নে নহয় এয়া আকৌ ৰ'লোঁ অকণমান ঘূৰি লৈ পেলাই অলপমান খাই লওঁ এই আমাৰ ল'ৰাটোৱে খালে কি খাইছা আকৌ আমি আগবাঢ়িলোঁ ঘৰলৈ বুলি আপোনালোকে বাৰু গৰম বন্ধ বুলি ক'ত ক'ত ঘূৰিব গ'ল আমি পিছে বেলেগ জেগাত ঘূৰিব যোৱা নহ'লে আমি যিহেতু ভাড়া ঘৰতে থাকোঁ মানুহজনৰ কৰ্মসূত্ৰে সেই গতিকে ঘৰলৈ আহিলোঁ মানুহজনৰ ঘৰলৈ এতিয়া গৈ আছোঁ মোৰ মাৰ ঘৰলৈ আপোনালোকে চাই যাব ইমান ধুনীয়া আকাশখন হয়নে বহুত ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ থাকিলে আমাৰ এই 4 লাইনটোত কিন্তু বহুত ধুনীয়া লাগে দেই দেখিবলৈ দুইফালে মানে সেউজীয়া গছৰ মাজেৰে গৈ থাকিলে বহুত ভাল লাগে দেখিবলৈ আপোনালোকে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে যিহেতু বাৰ ঘৰত সোমাম বুলি ভাবিছিলোঁ এতিয়া বাৰ ঘৰত সোমালোঁ বাৰ ল'ৰা আৰু আমাৰ ল'ৰাটোৱে খেলিছে আৰু এই বহুত দিনৰ মূৰত লগ পাইছে যে খেলিছে বহুত একেলগে থাকা মৰমতে এনেকৈ আছিলে যিহেতু খেলি আছে বহুত খেলিলে বহুত ভাল পাইছে বহুত দিনৰ পৰা লগ পোৱা এবাৰ ঘৰৰ পৰা ওলাই দিলোঁ আকৌ ঘৰলৈ গৈ আছোঁ মোৰ মানুহজনৰ ঘৰৰ পৰা মোৰ ঘৰলৈ 85 কিলোমিটাৰ আপোনালোকৰ বাৰু ক'ত ক'ত মা ঘৰৰ ওচৰতে নে দূৰত বাৰু ক'বচোন মোৰ কিন্তু বহুত দূৰত দেই সেই গতিকে আহি ভাল লাগে আকৌ দেই ইমান দূৰৰ হ'লেও ভাল লাগে ওচৰ হ'লে পিটিককৈ পাই গ'লোঁ সেয়া কিন্তু দূৰ হ'লে অকণমান ভালো লাগে আহি কেতিয়া পাম লাগি থাকে হয়নে নহয় বাৰু এয়া পামেই আৰু আমি এয়া পাই গ'লোহি আমাৰ জেগা যিহেতু মোৰ ঘৰ জখলাবন্ধা এয়া জখলাবন্ধা হস্পিটেল চাৰিআলি পাই গ'লোঁ মোৰ মানে মা ঘৰ এয়া মা ঘৰ এয়া সোমাই গ'লোঁ বাই বাই আজিলৈ আহোঁ বাই বাই